বাতৰে শেষতে বাট চাওঁ তোমালে দাদা 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 বাতৰে শেষতে বাট চাওঁ তোমালে বাট চাওঁ তোমালে তোমালে। এয়াই জনতা, আমি সদায় জনতাৰ ফালে বাট চাই থাকো। কথা মানুহৰ কল্যাণৰ কথা, শব্দৰ কল্যাণৰ কথা, সম্প্ৰীতিৰ কথা ইত্যাদিৰে জীৱন পাত কৰে। আৰু সেয়েহে সেই সাধক বৰেণ্যজন নোহোৱা হোৱাৰ পাছত জনতাই বিচাৰি হাহাকাৰ কৰে। সেয়াই জুবিন গাৰ্গ নহয় জানো? জোৰদাৰ এটা হাত চাপৰি যাতে এই দেশৰ মাটিত আমাৰ মৰমৰ বৰেণ্যসকলে হাজাৰ বাৰ জনম লৈ, হাজাৰটা জনম লৈ এই মাটিত আকৌ যাতে আহে, আমাৰ অনাগতই যাতে লগ পাই সেই প্ৰতিভাক সৰখী সুৰখী হৈ প্ৰতিভাই যাতে অনন্ত দিনৰ সপোন ৰচে, সেয়াই জুবিন গাৰ্গ। সেয়াই তেনেধৰণৰ পৃথিৱীৰ অনেক শিল্পী। গোটেই পৃথিৱীখন কেৱল মাত্ৰ সম্প্ৰীতিৰে বান্ধি ৰাখিছে, এক কৰিছে কেৱল সংস্কৃতি আৰু ক্ৰীড়াই। সংস্কৃতি ঐক্য সম্প্ৰীতিৰে থাকিবলৈ কোৱাজনৰ নামেই জানো জুবিন গাৰ্গ নহয়? আকৌ এটা হাত চাপৰি হৈ যায় চবেই মিলি। ভূপেন দাই কি কৈছিলে? ও জীয়াই থাকি হল দিয়া এখন সমাজ গঢ়িবৰ মোৰ মন আছে। ও জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ পণ আছে। য'ত সোণত কৈও মানুহৰ দাম, সোণত কৈও মানুহৰ দাম অলপ হলেও বেছি আছে, অলপ হলেও বেছি আছে, অলপ হলেও বেছি আছে। মনতকৈ মানুহৰ দাম বেছি হবই লাগিব। মাটিৰ মানুহৰ কি দাম আছে? মনতকৈ বেছি হব লাগিব। চাওক, জীয়াই থাকোঁতে যি হাহাকাৰ, নোহোৱা হোৱাৰ পিছত মূৰ্তি হৈ গ'ল আৰু হাহাকাৰ। মানুহৰ হৃদয়ে হাহাকাৰ কৰে। কিবা এটা নোপোৱাৰ যন্ত্ৰণা প্ৰত্যেক হৃদয়ত বিয়পি থাকে। কিবা এটা নোপোৱাৰ হাহাকাৰে প্ৰত্যেক হৃদয়খনক খুলি খাই মাৰে। সি হওক সংস্কৃতি, সি হওক সংকল্প জীয়াই থকাৰ, সি হওক যুগযাত্ৰা ইত্যাদি। শব্দ মই ভাল পাওঁ, প্ৰত্যেকৰ হিয়াবিলাক শব্দময়, সকলো পৰতে অহৰ্নিশে। নতুন অনুভৱ এইবিলাক। কি নোখোৱে? শব্দ নোখোৱে ৰাতি, কি নোখোৱে? শব্দ নোখোৱে ৰাতি, শব্দ নোখোৱে, সময়ো নোখোৱে, সময় নোখোৱে, সময়ো নোখোৱে। জান জুৰি জোনাক এন্ধাৰ নোখোৱে। আৰু কোন নোখোৱে? শিল্পী নোখোৱে, শিল্পী নোখোৱে, শিল্পী নোখোৱে। শিল্পী তিনিও কালৰ, বিগত অতীতৰ
বৰ্তমানৰ আৰু অনন্ত অনাগতৰ শিল্পী নশুৱে, সময় নশুৱে, নদ নদী নিজৰা জান জুৰি ইত্যাদি নশুৱে, পোহৰ নশুৱে, এন্ধাৰ নশুৱে, তাৰেই নাম শিল্প। সেই শিল্পৰ নাম, সেই জাগ্ৰত প্ৰতিভাই হল শিল্প। ফুৰে একদম কালাৰফুল এটা ৱেত তেওঁলোকে জাৰ্ণি কৰে, টোপনিটো যাত্ৰা কৰে, যাত্ৰাটো বিৰতি নোলোৱাকৈ যাত্ৰা কৰে। আৰু তেওঁলোকৰ ওঠৰ উন্মেষণত শব্দৰ প্ৰবাহ, মগজুৰ মস্তিষ্কৰ সেই উৰ্বৰত শব্দৰ অভিধান, মানুহৰ ইয়াৰ শব্দৰ অভিধান থাকে, মানুহৰ সম্প্ৰীতিৰ অভিধান থাকে, সাতখন অভিধান থাকে, মৰম সাত হিমালয় থাকে, প্ৰেম ভাল পোৱা সাত হিমালয় থাকে, সাত সাগৰ থাকে, তাৰেই নাম শিল্পী। আপোনালোক সকলোৱে শিল্পী। আপোনালোকৰ কাৰণে এটা হাত চাপৰি এই মাত্ৰ বিশ্বাস হ'বনে? ধন্যবাদ। বাটৰে শেষতে বাট চাওঁ তোমালে, মই যদি গাই দিম এইবিলাক বৰ বেয়াকে গাই দিম আৰু সেইকাৰণে, কাৰণ কেলে